মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পাষ্ট কণ্টিনিউয়াছ টেন্স সম্পৰ্কে আলোচনা কৰিম। আৰু পাষ্ট কণ্টিনিউয়াছ টেন্স সম্পৰ্কে আলোচনা কৰাৰ আগে পাষ্ট কণ্টিনিউয়াছ টেন্সে কি বুজায়, কেনেকুৱা ধৰণৰ বাক্যবিলাক আমি পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগে, পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যৰ গঠন কেনেকুৱা, সেই সম্পৰ্কে আমি জনাটো দৰকাৰ। পাষ্ট কণ্টিনিউয়াছ টেন্স মানে অতীতত যিবিলাক কাম চলি আছিল তেনেকুৱা কামবিলাক আমি সদায় পাষ্ট কণ্টিনিউয়াছ টেন্সৰ দ্বাৰা প্ৰকাশ কৰিব লাগে নাইবা লিখিব লাগে। উদাহৰণস্বৰূপে প্ৰথমতে অসমতে কৈছোঁ, ল'ৰাবিলাকে যোৱাকালি পথাৰত ফুটবল খেলি আছিল। গতিকে এইটো পাষ্ট কণ্টিনিউয়াছ টেন্সৰ উদাহৰণ, এক্সাম্পল। ইংৰাজীত যদি বাক্যটো আমি কওঁ কি হ'ব, দ্য বয়জ উইৰ প্লেয়িং ফুটবল ইন দ্য ফিল্ড ইষ্টাৰডে। গতিকে এইটো পাষ্ট কণ্টিনিউয়াছ টেন্সৰ উদাহৰণ। আৰু তেনেকুৱা বিভিন্ন ধৰণৰ বাক্য আছে। উদাহৰণস্বৰূপে, ইষ্টাৰডে আই ৱাজ ইটিং ৰাইচ, দ্য বয় ৱাজ গোয়িং টু স্কুল ইষ্টাৰডে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বাক্য আছে। এতিয়া বৰ্ডত চোৱা, গোটেই কথাখিনি ক্লিয়াৰ হ'ব তোমালোকৰ। পাষ্ট কণ্টিনিউয়াছ, গতিকে পাষ্ট কণ্টিনিউয়াছ টেন্সৰ যদি আমি বাক্য লিখিব লগা হয় তেতিয়াহ'লে দুটা অক্সিলাৰী ভাৰ্ব লাগিব। প্ৰথমটো হ'ল ৱাজ, দ্বিতীয়টো হ'ল ৱেৰ। যদি বাক্যটোৰ ছাবজেক্টটো হি, চি, ইট নাইবা যদি ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে আমি তেনেকুৱা ছাবজেক্টৰ লগত ৱাজ ব্যৱহাৰ কৰিব লাগিব। আৰু যদি ছাবজেক্টটো দে, ইউ, উই প্লুৰেল নাম্বাৰ হয় তেতিয়াহ'লে তেনেকুৱা ছাবজেক্টৰ লগত আমি ৱেৰ এই অক্সিলাৰী ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত আমাক কি লাগিব, ভাৰ্ব প্লাছ আই এন জি। মেইন ভাৰ্ব নাইবা প্ৰিন্সিপাল ভাৰ্বৰ লগত আমি আই এন জি যোগ কৰিব লাগিব। আই এন জি যোগ কৰাৰ কাৰণটো কি, কণ্টিনিউয়াছ। টেন্সত কণ্টিনিউয়াছ শব্দটো যদি থাকে সদায় আমি ভাৰ্বৰ লগত আই এন জি যোগ কৰিব লাগিব। ইট মে বি পাষ্ট কণ্টিনিউয়াছ, ইট মে বি প্ৰেজেণ্ট কণ্টিনিউয়াছ, ইট মে বি পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ, ইট মে বি ফিউচাৰ কণ্টিনিউয়াছ। মানে কণ্টিনিউয়াছ শব্দটো থাকিলে ভাৰ্বৰ লগত আই এন জি যোগ হ'ব। এতিয়া পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যৰ গঠননো কেনেকুৱা সেই সম্পৰ্কে তোমালোকে জানি লোৱা থুলমূলকৈ। এইটো পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যৰ উদাহৰণ। বাক্যটো কি, দে ৱেৰ প্লেয়িং বেডমিণ্টন। তেওঁলোকে বেডমিণ্টন খেলি আছিল। সদায় আছিল, অতীত, বৰ্তমানৰ লগত সম্বন্ধ নাই। এই বাক্যটোৰ প্ৰথমটো আমাৰ কি, ছাবজেক্ট। দ্বিতীয়টো আমাৰ কি, অক্সিলাৰী ভাৰ্ব। ছাবজেক্টটো প্লুৰেল নাম্বাৰত থকাৰ কাৰণে, দে থকাৰ কাৰণে ৱেৰ হৈছে। প্লেটো আমাৰ মেইন ভাৰ্ব, মেইন ভাৰ্বৰ লগত কি যোগ হৈছে, আই এন জি যোগ হৈছে। মই আগতেই কৈছোঁ কণ্টিনিউয়াছ থাকিলে আই এন জি যোগ হয়। বেডমিণ্টনটো আমাৰ কি, অবজেক্ট। গতিকে এইটো পাষ্ট কণ্টিনিউয়াছ টেন্সৰ উদাহৰণ নাইবা বাক্যৰ গঠন। কেতিয়াবা এই বাক্যবিলাকত অবজেক্টৰ সংখ্যা বেছিও থাকিব পাৰে, এটাতকৈ দুটাও থাকে, আৰু তেনেকৈ বাক্যবিলাক দীঘল হৈ যায়। দ্বিতীয় বাক্যটো চোৱা, হি ৱাজ ড্ৰিংকিং টি। তেওঁ চাহ খাই আছিল। ইয়াতে হিটো ছিংগুলাৰ নাম্বাৰ কাৰণে ইয়াতে কি হৈছে, ৱাজ হৈছে। ড্ৰিংকটো আমাৰ মেইন ভাৰ্ব, মেইন ভাৰ্বৰ লগত কি যোগ হয়, আই এন জি। সেইকাৰণে ইয়াতে আই এন জি যোগ কৰা হৈছে। টিটো আমাৰ কি, অবজেক্ট। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ কি আছে, বাক্য আছে। আৰু এটা তোমালোকে কথা জানি লোৱা দৰকাৰ, চিম্পুল পাষ্ট টেন্সতকৈ পাষ্ট কণ্টিনিউয়াছ টেন্সটো যথেষ্ট পৰিমাণে সহজ। কাৰণ চিম্পুল পাষ্ট টেন্সৰ ক্ষেত্ৰত নাইবা চিম্পুল প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত বাক্যবিলাকক যদি আমি নিগেটিভ কৰিব লগা হয়, ইণ্টাৰগেটিভ কৰিব লগা হয়, তেতিয়া আমি ডু, ডাজ, ডিড এনেকুৱা অক্সিলাৰী ভাৰ্ববিলাকৰ সহায় ল'ব লগা হয়। কাৰণ সাধাৰণতে চিম্পুল পাষ্ট টেন্সত আৰু চিম্পুল প্ৰেজেণ্ট টেন্সত অক্সিলাৰী ভাৰ্ব খুব কম সংখ্যক বাক্যত ব্যৱহাৰ হয়। কিন্তু পাষ্ট কণ্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত প্ৰত্যেকটা বাক্যতে অক্সিলাৰী ভাৰ্ব হয়, ব্যৱহাৰ হয়। ৱাজ আৰু ৱেৰ নথকাকৈ আমি পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য লিখিব নোৱাৰোঁ। এতিয়া পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যক যদি আমি নিগেটিভ কৰিব লগা হয় নাইবা তোমালোকে যদি ইণ্টাৰগেটিভ কৰিব লগা হয়, সেইটো একেবাৰে সহজ। সহজ এই কাৰণে যিহেতু আমাৰ অক্সিলাৰী ভাৰ্ব দুটা আছে, ৱাজ এণ্ড ৱেৰ। যেতিয়া আমি বাক্য এটাক, পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য এটাক নিগেটিভ কৰি ৱাজ নাইবা ৱেৰৰ লগত নট ব্যৱহাৰ কৰিলে হ'ল, বাক্যটো নিগেটিভ হৈ গ'ল। আৰু যদি
তেনেকুৱা বাক্যবিলাকক আমি ইণ্টাৰেক্টিভ কৰিব লগা হয় তেতিয়াহ'লে যিটো অক্সিলাৰী ভাৰ্ব ৱাজ নাইবা ৱেৰ সেইটো আগত আনিলে হ'ল ইন কেছ অফ ইণ্টাৰগেটিভ চেণ্টেন্স অক্সিলাৰী ভাৰ্ব অলৱেজ টেক্স ফাৰ্ষ্ট প্লেচ অৰ ফাৰ্ষ্ট পজিশ্যন সদায় আমি আৰম্ভণিত লিখিব লগা হয় আৰু বাকীখিনি একে থাকে এতিয়া চোৱা মই লিখি দিছোঁ ধুনীয়াকৈ এই বাক্যটোক আমি নিগেটিভো কৰিছোঁ ইণ্টাৰগেটিভো কৰিছোঁ নিগেটিভ কৰোঁতে কি ব্যৱহাৰ কৰিছোঁ আমি নট এই অক্সিলাৰী ভাৰ্বটোৰ লগত আমি নট ব্যৱহাৰ কৰিছোঁ নট যোগ দিলে হৈ যায় দে ৱেৰ নট প্লেইং বেডমিণ্টন তেওঁলোকে বেডমিণ্টন খেলি থকা নাছিল ইণ্টাৰগেটিভৰ ক্ষেত্ৰত মই অলপ আগতে কৈছোঁ অক্সিলাৰী ভাৰ্বটো আগত আহিব আৰম্ভণিত আহিব উইল টেক ফাৰ্ষ্ট পজিশ্যন গতিকে ইয়াতে আমি আৰম্ভণিত লিখিছোঁ গতিকে ৱেৰ দে প্লেইং বেডমিণ্টন তেওঁলোকে বেডমিণ্টন খেলি আছিল গতিকে একেবাৰে সহজ ঠিক তেনেদৰে এই বাক্যটোকো যদি আমি নিগেটিভ কৰোঁ কি হ'ব হি ৱাজ ড্ৰিংকিং টি নাইবা হি ৱাজ নট ড্ৰিংকিং টি আৰু এই বাক্যটোকে যদি আমি ইণ্টাৰগেটিভ কৰোঁ ৱাজটো আগত আহি যাব এই ৱাজটো ধুনীয়াকৈ ইয়াতে উঠাই নাই ইয়াত থৈ দিয়ে বাকীখিনি একে থাকিব ৱাজ হি ড্ৰিংকিং টি সি চাহ খাই আছিল নে নাইবা তেওঁ চাহ খাই আছিল নে বাক্যটো ইণ্টাৰগেটিভ হৈ গ'ল গতিকে সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ অক্সিলাৰী ভাৰ্ব থাকিলে বাক্যবিলাকক নিগেটিভ আৰু ইণ্টাৰগেটিভ কৰাটো একেবাৰে সহজ এতিয়া চোৱা আৰু এটা এক্সাম্পল মই ইয়াতে লিখিছোঁ এইটো জানি থোৱা খুব দৰকাৰ প্ৰথম বাক্যটো তোমালোকে শুনা মই মাতি দিছোঁ when I came it was still raining যেতিয়া মই আহিছিলোঁ তেতিয়া বৰষুণ দি আছিল আল্টিমেটলি এই বাক্যটোত দুটা এক্টিভিটিৰ কথা কোৱা হৈছে আৰু যেতিয়া এটা বাক্যত দুটা এক্টিভিটিৰ কথা বুজাব লগা হয় তেতিয়াহ'লে কি হয় যিটো ফাৰ্ষ্ট এক্টিভিটিটো সদায় কি টেন্সত হয় পাষ্ট কণ্টিনিউয়াছ টেন্সত হয় কাৰণ এইটো ফাৰ্ষ্ট এক্টিভিটি বুলি আমি কেনেকৈ গম পালোঁ when I came it was still raining যেতিয়া মই আহিছিলোঁ তেতিয়া বৰষুণ দিয়ে আছিল তাৰ মানে কি বুজিলোঁ আমি বৰষুণটো আগৰে পৰা দি আছিল তাৰ পিছতহে মই আহিলোঁ গতিকে এই মই অহাটো ছেকেণ্ড এক্টিভিটি গতিকে ফাৰ্ষ্ট এক্টিভিটিৰ ক্ষেত্ৰত সদায় পাষ্ট কণ্টিনিউয়াছ টেন্স হয় আৰু যিটো ছেকেণ্ড এক্টিভিটি দ্বিতীয় কাৰ্য তেনেকুৱা বাক্যৰ ক্ষেত্ৰত আমি কি টেন্স ব্যৱহাৰ কৰিব লাগিব চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিব লাগিব নাইবা পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব লাগিব এই বাক্যটো আমাৰ চিম্পল পাষ্ট টেন্সত আছে when I came কামৰ পাষ্ট টেন্স কি কেম ইফালে কিহত আছে পাষ্ট কণ্টিনিউয়াছ আছে কাৰণ আমি ৱাজ লিখিছোঁ ভাৰ্বৰ লগত আমি ING যোগ দিছোঁ এতিয়া মই কৈছোঁ আজি তোমালোকে বুজি পাইছা পাষ্ট কণ্টিনিউয়াছ টেন্সৰ গঠনটো ধুনীয়াকৈ গতিকে একেই বাক্যটো খালি এটা মাজত ষ্টিল শব্দটো সোমাই আছে ঠিক তেনেদৰে আৰু এটা মই এক্সাম্পল দিছোঁ এইটোও খুব দৰকাৰী তোমালোকৰ কাৰণে বাক্যটো প্ৰথম শুনি লোৱা while Dinesh was reading a novel Haran was picking lemons যেতিয়া দিনেশে নভেল পঢ়ি আছিল উপন্যাস পঢ়ি আছিল তেতিয়া হৰেণে কি কৰি আছিল নেমু টেঙা ছিঙি আছিল নেমু টেঙা এটা দুটাকৈ ছিঙি আছিল এই বাক্যটো যেতিয়া চোৱা প্ৰথম বাক্যটো ৱাজ ৰিডিং পাষ্ট কণ্টিনিউয়াছ টেন্সত আছে দ্বিতীয় বাক্যটো ৱাজ স্পিকিং পাষ্ট কণ্টিনিউয়াছ টেন্সত আছে ইয়াতে কিন্তু দুটা বাক্য আমি পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখিছোঁ ইয়াতে এইকাৰণে পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখিছোঁ এই বাক্যটোৰ ক্ষেত্ৰত ফাৰ্ষ্ট এক্টিভিটি ছেকেণ্ড এক্টিভিটিৰ কথা নাইবা ইয়াতে পাৰ্থক্যটো ভালকৈ বুজাই দিয়া নাই নাইবা পাৰ্থক্যটো নাই ইয়াতে ফাৰ্ষ্ট এক্টিভিটি বুলি কোনো কথা নাই ছেকেণ্ড এক্টিভিটি বুলি কথা নাই এই বাক্যৰ এক্টিভিটিৰ কথা যদি আমি বুজাব লগা হয় এক্টিভিটিটো কেনেকুৱা হ'ব এট দি ছেম টাইম বোথ দ্য এক্টিভিটিজ আৰ গোয়িং অন একে সময়তে দুটা এক্টিভিটি চলি আছে দুটা কাম চলি আছে আৰু যেতিয়া দুটা কাম একে সময়ত চলি থাকে ছেম টাইম একে সময়ত যদি চলি থাকে তেতিয়াহ'লে দুটা বাক্য আমি কিহত লিখিব লাগিব পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগিব আগৰ উদাহৰণটোত কি আছিল এটা কাম আগৰে পৰা চলি আছিল পিছৰ কামটো পিছত হৈছিল গতিকে ফাৰ্ষ্ট এক্টিভিটি ছেকেণ্ড এক্টিভিটি আমি দুটা ভাগ কৰিছিলোঁ পিছৰ বাক্যটো দুটা কাম একেলগে চলি আছে কাৰণ বাক্যটো পঢ়িলে গম পাবা তোমালোকে বুজি পাবা দিনেশে যেতিয়া নভেল পঢ়ি আছিল উপন্যাস পঢ়ি আছিল পঢ়ি থকাৰ সময়খিনিতে হৰেণে কি কৰি আছিল নেমু টেঙা ছিঙি আছিল দুটা কাম একেলগে চলি আছে আৰু দুটা কাম যদি একেলগে চলি থাকে তেতিয়াহ'লে দুটা বাক্যত আমি কি ব্যৱহাৰ কৰিব লাগিব
পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব লাগে এইটো খুব ইম্পৰ্টেণ্ট তোমালোকে এই কথাখিনি বুজি ল'বা গতিকে থুলমূলকৈ পাষ্ট কণ্টিনিউৱাছ টেন্স এইখিনিয়ে মোৰ বিশ্বাস তোমালোকে ধুনীয়াকৈ বুজি পাইছা আৰু যদি বুজি পোৱা নাই মোৰ লগত তোমালোকে কণ্টেক্ট কৰিবা আৰু ইউটিউবত তোমালোকে পাবা গোটেইকেইটা ক্লাছ মই ইউটিউবত ডাউনলোড দিছোঁ মোৰ নামটো তোমালোকেতো জানাই অধৰ বৰুৱা বুলি যেতিয়া তোমালোকে ইউটিউবত চাৰ্চ কৰিবা ইউটিউব একাউণ্টটো পাবা তাতে গোটেইকেইটা ক্লাছ ধুনীয়াকৈ পাবা আৰু যদি তাৰে ওপৰঞ্চি ইউটিউবত চোৱাৰ উপৰিও তোমালোকে যদি কিবা কাৰণত বুজি নোপোৱা নাইবা আৰু যদি বেছিকৈ জানিব খোজা পাষ্ট কণ্টিনিউৱাছ টেন্স সম্পৰ্কে নাইবা প্ৰেজেণ্ট পাৰফেক্ট টেন্স সম্পৰ্কে নাইবা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স সম্পৰ্কে এই টেন্স সম্পৰ্কে যদি কিবা আৰু নতুন প্ৰশ্নৰ উদয় হয় তেতিয়া তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা হোৱাটছএপতো তোমালোকে কণ্টেক্ট কৰিব পাৰা হোৱাটছএপ নম্বৰটো তোমালোক মই আগতে দিছোঁৱেই গতিকে আজি আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে মই সামৰণি মাৰিছোঁ গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ পিছৰ ক্লাছটো মই ভাবিছোঁ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰত ল'ম ব্যক্তিত্বৰ বিকাশ কিয় হ'ব লাগে পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ইম্পৰ্টেঞ্চ কি আমাৰ ষ্টুডেণ্টছ লাইফত নাইবা আমাৰ হিউমেন লাইফত মানৱ জীৱনত নাইবা ছাত্ৰ ছাত্ৰীৰ জীৱনত গতিকে পাৰ্চনেলিটি ডেভেলপমেণ্টে নাইবা ব্যক্তিত্বৰ বিকাশে ছাত্ৰ ছাত্ৰীক কেনেকুৱাকৈ সলনি কৰি দিয়ে তেওঁলোকৰ ব্যক্তিত্ব কেনেকৈ সলনি কৰি দিয়ে নাইবা এটা উচ্চ পৰ্যায়ত লৈ যায় কিয় দৰকাৰী সৰু সৰু কথা কিছুমান গতিকে নেক্সট ক্লাছটোত আমি সেই সম্পৰ্কে আলোচনা কৰিম আৰু পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ক্লাছটো এটা ছেশ্যনত শেষ নহ'ব পাৰে তেতিয়া আমি দুটা ছেশ্যন ল'ম আৰু পাৰ্চনেলিটি ডেভেলপমেণ্ট ব্যক্তিত্বৰ বিকাশৰ ক্লাছ যেতিয়া শেষ হ'ব তাৰপিছত পুনৰ আমি গ্ৰামাৰৰ মাজলৈ উভতি আহিম টেন্সৰ মাজলৈ উভতি আহিম বাকী যিখিনি ৰখি গৈছে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ ফিউচাৰ ইনডিফিনিট তাৰ মাজলৈ আমি উভতি আহিম গতিকে সকলোকে ধন্যবাদ জনাই মই ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ